চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি শিকি আছিলো সমান্তৰ প্ৰগতি নামৰ পাঠটো যাক ইংৰাজীত এৰিথমেটিক প্ৰগ্ৰেছন বুলি কোৱা হয় এই পাঠটোৰ 5.1 অনুশীলনীটো আমি আগৰ ভিডিঅ'ত শেষ কৰিলো আজি আমি আৰম্ভ কৰিম 5.2 অনুশীলনী গতিকে তোমালোকে ভালকৈ অলপ মনোযোগ দিবা আমি 5.2 অনুশীলনীটো আৰম্ভ কৰাৰ আগতে এটা বিশেষ সূত্ৰৰ বিষয়ে অলপ জানিব লাগিব কাৰণ এই সূত্ৰটো এই অনুশীলনীটোত প্ৰয়োগ হৈ থাকিব সূত্ৰটোনো কি ইয়াত দিছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d এই দুটা টাৰ্ম হল এটা প্ৰথম পদ a আৰু এটা সাধাৰণ অন্তৰ d হলে nতম পদ হ'ব an সমান্তৰ প্ৰগতি এটাৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d হলে nতম পদ an হ'ব কিমান নম্বৰ পদ nতম পদ তেনেহলে সূত্ৰটো চোৱা যদি আমি nতম পদটো উলিয়াব লাগে an is equal to a plus n minus 1 d এইটো একদম মোস্ট ইম্পৰ্টেন্ট সূত্ৰ হা এইটো তোমালোকে মনত ৰাখিবা এতিয়া এই সূত্ৰটো ক'ত কি প্ৰয়োগ হ'ব আহাচোন আমি অনুশীলনীৰ পিনে আগবাঢ়ি যাওঁ 1 নম্বৰ প্ৰশ্নটোত চাবা দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d আৰু nতম পদ an এই কেইটা বস্তু আমাক দিয়া আছে তলৰ তালিকাখনৰ খালি ঠাইসমূহ পূৰ কৰা চাবা খালি ঠাইখনত আমি 1 নম্বৰত কি দিছে a এর মান দিয়া আছে d দিয়া আছে আৰু n দিয়া আছে উলিয়াব লাগে কি an এই সূত্ৰটোত বহুৱাই দিলে হৈ যাব প্ৰথম আমি লিখিলাম ইয়াত a is equal to 7 হয়নে d is equal to 3 n is equal to 8 এবাৰ লিখিম আমি উলিয়াব লাগে an কিমান হয়নে এতিয়া আমি লিখিম আমি জানো যে সূত্ৰটো কি আছিল an is equal to a plus n minus 1 d হয়নে এতিয়া এই মানকেইটা এই সূত্ৰটোত বহুৱাই দিয়া an উলিয়াব লাগে গতিকে an সমান a মানে কিমান দিয়া আছে 7 n minus 1 d হয়নে n minus 1 বুলি কোৱাৰ লগে লগে n কিমান দিয়া আছে 8 আকৌ minus 1 d কিমান দিয়া আছে 3 into 3 হয়নে তেনেহলে কিমান হ'ব আমাৰ 7 যোগ 8 বিয়োগ 1 কিমান 7 পূৰণ 3 21 21 হাতে কিমান 7 1 8 আৰু এটো 2 28 an মানে a8 ৰ কথা কৈছে an মানে আমাক 8 নম্বৰ পদটো n মানে 2 গতিকে আমি কি লিখিম a8 8 নম্বৰ পদটো কিমান 28 এতিয়া আমি তালিকাৰ 2 নম্বৰটো লৈ গৈছো ইয়াত মই লিখিয়ে লৈছো আমাক দিয়া আছে a is equal to -18 n is equal to 10 আৰু an 0 বুলি দিয়া আছে উলিয়াব লাগে d টো উলিয়াব দিছে গতিকে আমি সূত্ৰটো কি আছিল আমি জানো যে এনেকৈ লিখিবা আমি জানো যে তাৰ পিছত লিখিবা an is equal to a plus n minus 1 d এই সূত্ৰটো তোমালোকে অংক কৰতে নিজে মনত ৰৈ যাব গতিকে an আমাক কিমান দিয়া আছে 0 a কিমান দিয়া আছে -18 n minus 1 n দিয়া আছে 10 গতিকে 10 minus 1 আকৌ d দিয়া নাই গতিকে এটো d এ লিখা তাৰ পিছত এটোটো শূন্য দিয়া আছে এইখিনি কিমান হ'ব -18 প্লাস 10 ৰ 1 গল থাকিল 9d এইবাৰ লিখা 9d 90 টো মই এপিনে লিখিলো একে কথা 90 টো ইপিনে থাকা বুলি ধৰি লোৱা -18 টো ইপিনে আহিলে +18 মানে 18 +18 মানে 18 তাৰ পিছত d is equal to কিমান 9d 18 হৰণ কৰিলে কিমান হ'ব 2
মানে 9টো d লগত পূৰণ হৈ আছে যেতিয়া 9টো এই পিনে আহিব হৰণ হৈ যাব 18 হৰণ 9 সমান কিমান হ'ব 2 এইটো d কিমান পালো আমি 2 এনেকৈ তোমালোকে বাকি কেইটাও কৰিবা এতিয়া আহিলো আমি 2 নম্বৰ প্ৰশ্নলৈকে চোৱাচোন কি দিছে তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা ইয়াতে 1 নম্বৰটো কৰিবলৈ গৈছো 10 7 4 ... এইটো এটা সমান্তৰ প্ৰগতি আৰু প্ৰগতিটোৰ 30তম পদটো ইয়াতে কেইটামান অপচন দিছে a 97 b 77 c -77 আৰু d দিছে -78 এই অপচন 4টাৰ কোনটো ইয়াৰে উত্তৰ হ'ব হেতু উলিয়াব দিছে গতিকে আমি আগবাঢ়ো কৰিবলৈ আমি লিখিম ইয়াত a কিমান a মানে হৈছে প্ৰথম পদ 10 গতিকে a 10 লিখিম d মানে হৈছে কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ উলিওৱা নিয়মটো কি আছিল দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিব লাগে গতিকে 7 - 10 কিমান হ'ব -3 তাৰ পিছত আৰু এটা কি আছে n ৰ মান উলিয়াব লাগে n টো কিমান 30তম পদ উলিয়াব দিছে গতিকে n = 30 তাৰ পিছত আমি লিখিম এতিয়া আমি জানো যে an = a plus whole into n minus 1d হয় না এতিয়া এইখিনি মান আমি বহুৱাই দিম n মানে হৈছে 30 গতিকে a 30তম পদ আকৌ a মানে হৈছে প্ৰথম পদ 10 তাৰ পিছত n minus 1 n মানে 30 minus 1 আকৌ d মানে পাইছো আমি -3 এতিয়া এইখিনি কৰিলে আমি পাম কি 10 + 30 বিয়োগ 1 কিমান 29 পূৰণ -3 তাৰ পিছত 10 + 3 মাইনাস প্লাস এইটো মাইনাস হ'ব 3 9 গুণ কিমান হ'ব 27 27 ৰ 7 হাতে গল 2 3 2 গুণ 6 2 8 -87 এইখিনি বিয়োগ কৰিলে এটো পৰা এটো বিয়োগ কৰা আনসাৰটো মাইনাসতে আহিব 7 8 ৰ 1 গল 7 মানে কিমান হ'ল 77 -77 হল হয়নে ইয়াত আনসাৰটো পালে আমি -77 মানে ইয়াৰ এই প্ৰগতিতৰ 30তম পদটো হৈছে -77 মানে অপচন কোনটো হ'ব সি উত্তৰ -77 অপচন সি হ'ব এতিয়া আমি 3 নম্বৰটো লৈ আহিছো তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালি ঘৰ কেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা ইয়াত কি দিছে যে সমান্তৰ প্ৰগতিতৰ মাজে মাজে দুই এটা পদ দিয়া নাই আৰু সেই নিদিয়াটো কি হ'ব হেতু উলিয়াব দিছে ইয়াত চোৱা 2 বাকস এটা দিছে তাৰ পিছত আৰু 26 দিছে তাৰ মানে 2 আৰু 26 ৰ মাজৰ পদটো কি হ'ব ইয়াত আমি কমন ডিফাৰেন্সটো যদি গম পালো হেতেন আমি ক'ব পাৰিলো হেতেন কিন্তু কমন ডিফাৰেন্সটো আমি গম পোৱা নাই গতিকে প্ৰথম কাম হ'ব আমাৰ কমন ডিফাৰেন্সটো উলিয়াই ল'ব লাগিব তেতিয়াহে মাজৰ পদ কি হ'ব গম পাম দিয়া থকা প্ৰগতিটো হলে তো 2 খালি বাকস আৰু 26 মানে খালি বাকসত কি সংখ্যা হ'ব হেতু উলিয়াব লাগে প্ৰথম আৰু তৃতীয় পদটো দিয়া আছে ইয়াত তিনিটা পদ আছে মাজৰ পদটো দিয়া নাই প্ৰথম পদ কি a সমান 2 আৰু তৃতীয় পদ কি a3 26 এতিয়া আমি কি লিখিম যে আমি এতিয়া লিখিম নেক্সট পেজত লিখিম মই আমি জানো যে হেইটো সূত্ৰই লিখিম an = a plus whole into n minus 1d হয়নে আকৌ আমি কি কৰিম এই যে মান কেইটা পাইছিলো মানবোৰ এই সূত্ৰটোত আমি বহুৱাই দিম ইয়াত বহুৱাই পাও মানবোৰ যদি ইয়াত বহুৱাই দিও কি হ'ব সাবা n মানে হৈছে কি an মানে হৈছে শেষৰ পদৰ কথা কয় শেষৰ পদটো কি 3 গতিকে 3 নম্বৰ পদ গতিকে a3 সমান কিমান a plus a মানে কি সৰি এৰ মানটো কি বহুৱাব লাগিব আমি 2 a মানে প্ৰথম পদ plus n minus 1 n মানে হৈছে 3 আকৌ -1 into d টো দিয়াই নাই আমাক তাৰ পিছত এতিয়া কি হ'ব a3 মানে কিমান দিয়া আছিল 3 নম্বৰ পদটো 26
তাৰ পিছত 2 যোগ 3 এক গল 2 2d হল হয়নে এইবাৰ কি লিখিম 2d টো এইপিনে লিখিম আকৌ 2 টো এইপিনে আহিলে কিমান প্লাস টো এইপিনে আহিলে মাইনাস টো গতিকে 24 হল তাৰ পিছত লিখিম আমি d is equal to 12 2 টো এইপিনে গল 24 হৰণ 2 সমান 12 হল d মানে কমন ডিফাৰেন্স এটা পদ প্ৰথম পদৰ লগত যদি আমি 12 যোগ কৰো আমি দ্বিতীয় পদটো পাম গতিকে আমি এটা কাম কৰো a টোৰ মান উলিয়াব লাগে a টোৰ মান উলিয়াব লাগিলে আমি সূত্ৰটোত বহুৱাই দিম যে a plus n minus 1 into d হয়নে a টো উলিয়াব লাগে এই a n ৰ সূত্ৰতে বহুৱাই দিছো গতিকে a টো লিখাৰ লগে লগে ইয়াতে 2 লিখিম n ৰ জাগাত 2 minus 1 into d a মানে কিমান আমাক তো হেতু দিয়াই আছিল a মানে হৈছে 2 এটো প্ৰথম পদ আকৌ 2 minus 1 d d মানে তো 12 পালোৱে d টো উলিয়াই লৈছো 12 সেই কাৰণে ইয়াত 12 লিখিলো এবাৰ 2 যোগ 2 ৰ একডাল 1 তাৰ পিছত ইয়াত কি হল 12 গুণে 12 12 2 কিমান 14 মানে আমাৰ যেটো a টো প্ৰথম পদটো হৈছে a দ্বিতীয় পদটো হৈছে a টো আৰু তৃতীয় পদটো হৈছে a3 আমাক a ৰ মান দিয়াই আছিল a3 ৰ মানো দিয়া আছে আৰু a টোৰ মানটো বাকস কৰি দিয়া আছিল a টো আমি কিমান পালো 14 এতেকে কি লিখিম 14 হৈছে লুপ্ত পদ এইটো পদে আমাক উলিয়াব দিছিল হয় না চাবা 2 নম্বৰটোৰ আমাৰ প্ৰথম যেটো পদ আৰু তৃতীয় পদ এইটো উলিয়াব দিছে ইয়াত চাৰিটা পদ আছে এই প্ৰগতিটোত মই ইয়াত লিখি লৈছো প্ৰগতিত বাকস 13 আকৌ বাকস তাৰ পিছত 3 মানে প্ৰথম পদ আৰু তৃতীয় পদটো উলিয়াব দিছে তেনেহলে আমি লিখিম ইয়াত কোনটো দিয়া আছে a টোৰ মান দিয়া আছে এটো a এটো a2 এটো a3 এটো a4 গতিকে a2 কিমান দিয়া আছে 13 আৰু a4 টো দিয়া আছে আমাক 3 এতিয়া আমি লিখিম কি আমি জানো যে সেই সূত্ৰটো লিখিম an is equal to a plus whole into n minus 1 d এতিয়া এইখিনি মান ইয়াত বহুৱাই দিম আমি এই যে ওপৰত মানখিনি পাইছিলো এই মানবোৰ আমি এই সূত্ৰটোত বহুৱাই দিম this implies a2 মানে কিমান পাইছিলো আমি 13 হয় না নহয় an মানে কি a2 তাৰ পিছত n মানে a2 বহুৱাম আমি এতিয়া লিখিম আমি a plus 2 minus 1 d প্ৰথম আমি a2 বহুৱাই ললো এই সূত্ৰটোত a2 বহালে কি হ'ব যে a2 মানে কিমান 13 দিয়া আছে ন 13 লিখিলো তাৰ পিছত a মানে কিমান প্ৰথম পদ এইটোটো আমাক দিয়াই নাই গতিকে a লিখিম 2 minus 1 মানে কিমান 1d মানে d 1 টো নিলিখিলে কথা নাই তাৰ মানে 13 সমান a plus d গতিকে এইটো এতিয়ালৈ সলভ হোৱা নাই এইটো 1 নম্বৰ দি থৈ দিয়া তাৰ পিছত এইবাৰ a4 ৰ মানটো ঠিক তেনেদৰে লেখা a4 সমান কি হ'ব a plus 4 minus 1 d এতিয়া কি পাবা a4 মানে কিমান a4 মানে আমাক 3 দিয়া আছে হয়নে ইয়াত 3 লেখা তাৰ পিছত 4 minus 1 মানে কি 3d হল হয়নে এইখিনি পালা এটুক 2 নম্বৰ দিয়া এতিয়া 1 আৰু 2 নম্বৰ সমীকৰণটো সমাধান কৰিব লাগে সমাধান কৰিবৰ কাৰণে 2 ৰ পৰা 1 টো বিয়োগ কৰা 2 minus 1 implies গতিকে 3 ৰ পৰা 13 গল কিমান থাকিল 3 ৰ পৰা 13 গল -10 থাকিল আৰু a ৰ পৰা a গল কেনসেল হল a 3d ৰ পৰা যদি d যায় কিমান থাকিল 2d থাকিলে মানে d সমান কিমান হল -5 পালো আমি কমন ডিফাৰেন্সটো পাই গলো তাৰ মানে প্ৰথম পদটোৰ লগত দ্বিতীয় পদটো পাব লাগিলে -5 যোগ কৰিব লাগিব হয়নে এইখিনি পাই গলো এতিয়া আমি পদখিনি উলিয়াব সহজ হৈ গল এই d ৰ মানটো আমি এটা ইকুৱেচনত যদি বহুৱাই দেউ যি কোনো তেতিয়া আমি পাই যাম d is equal -5 এক নঙত
বহুৱাই পাওঁ d is equal to -5 আমি 1 নং সমীকৰণত বহুৱাই দিম 13 is equal a plus -5 লিখিম তেতিয়াহলে কি হ'ব a is equal to 13 plus 5 -5 টো ইপিনে আহিল 13 ৰ পাছে 18 হল হয়নে a is equal কিমান পালো আমি 18 পালো এতিয়া আমি a is equal 18 পালো এইটো হৈছে প্ৰথম পদ আমাক যেটো দ্বিতীয় আৰু চতুৰ্থ পদটো আমাক দিয়া আছিল ন সো প্ৰথম পদটো আমাক দিয়া নাছিল দ্বিতীয় আৰু চতুৰ্থটো দিয়া আছিল প্ৰথম পদ কি আছিল a এৰ মান আমি কিমান পালো এৰ মান 18 পালো এইবাৰ আমি তৃতীয় পদটো উলিয়াব লাগিব তৃতীয় পদটো আমাক দিয়া নাই তৃতীয় পদটো উলিয়াব লাগিলে আমি কি লিখিম আমি ইয়াত লিখি দিছো a3 সমান আমি কি লিখিম প্ৰথম পদ a হয়না গতিকে 18 plus n-1 3 - 1 into d মানে -5 এইবাৰ গোটেইটা মান আছে দিয়া মানে এই সূত্ৰটো মতে লিখি গৈছো মই প্ৰথম পদ a মানে 18 plus n-1 n মানে 3 এইটো 3 - 1 into d মানে -5 এইখিনি কৰা কি হ'ব 3 - 1 2 into 5 10 মানে -10 গতিকে কিমান হ'ব এইটো হ'ব 8 এই দুটা হৈছে লুপ্ত পদ এতেকে লুপ্ত পদ দুটা 18 আৰু 8 এইবাৰ আহিছো আমি 3 নম্বৰটো লৈকে 3 নম্বৰটোত সলিউশন ইয়াত প্ৰগতিত কি দিয়া আছে প্ৰগতিত এইটো লিখি লোৱা 5 বা cos 9:1/2 তাৰ মানে এইটো কি হ'ব 9 দুগুণ 18 কে 19 19/2 হ'ব ইয়াত প্ৰথম পদ দিয়া আছে দ্বিতীয় আৰু তৃতীয় পদটো উলিয়াব দিছে আৰু চতুৰ্থ পদটো দিয়া আছে গতিকে আমি কি লিখিম ইয়াত a is equal to 5 আকৌ a4 is equal to 9:1/2 মানে 19/2 আমি জানো যে an is equal to a plus n-1 into d so এইটো সূত্ৰ সকলোতে ইউজ হৈ থাকিব সেইকাৰণে এইটো মোস্ট ইম্পৰ্টেন্ট সূত্ৰ বুলি কৈছো ইয়াত an মানে তো হৈছে যিমানতম পদটো আমি উলিয়াম সেইটোৱে হ'ব an আকৌ এইটো হৈছে প্ৰথম পদ আৰু যিমানতম পদ উলিয়াম সেইটো পদৰ মান হৈছে n আকৌ d মানে হৈছে কমন ডিফাৰেন্স তাৰ পিছত এতিয়া আমি এই মানকেইটা ইয়াত আমি বহুৱাই দিলে পাই যাম প্ৰথম আমি a4 উলিয়াম a4 লিখিলে ইয়াত লিখিম a plus n-1 n মানে কিমান 4 গতিকে 4 - 1 into d হয়না এটা a4 বুলি যি কলো a4 টো আমাক দিয়াই আছিল a4 টো এইটো 19/2 তাৰ পিছত আমি কি প্ৰথম পদ a কিমান দিয়া আছে 5 গতিকে 5 plus 4 - 1 d তাৰ মানে কিমান হল 4 - 1 3d লিখিলো হয়না +5 টো এইপিনে আনা -5 হৈ যাব 3d সমান 19/2 - 5 এটো মই হজাই লিখিলো তাৰ পিছত 3d এইখিনি কৰা এইখিনি কিমান হ'ব 2 5 গুণ 10 19 10 গল থাকিল 9 মই এইখিনি মুখে মুখে কৰিলো তাৰ পিছত d is equal to এইটো হৈছে কি ইয়াত পূৰণ এইফালে হিল হৰণ হৈ যাব মানে 1/3 লিখিব লাগিব into 1/3 তাৰ মানে কিমান 3 2 গুণ 6 9/6 মানে কিমান এইটো 3 ৰে যাব 3 2 গুণ 6 3 3 গুণ 9 3/2 হ'ব হয়নে তাৰ পিছত আমি এইটো কিহৰ মান পালো a4 ৰ মানহে পালো a4 টো ইয়াতে আমাক সৰি a4 নহয় কমন ডিফাৰেন্স d ৰ মানহে পালো 3/2 এতিয়া আমাক কি উলিয়াব লাগিব a2 আৰু a3 ৰ মান উলিয়াব লাগিব মানে দ্বিতীয় পদ আৰু তৃতীয় পদ তেনে হলে
প্ৰথম আমি a টোৰ মান উলিয়াম a টোৰ মান উলিয়াব লাগিলে আমি a2 লিখিলো n ৰ মান 2 গতিকে a plus n minus 1 n মানে 2 minus 1 d গতিকে যিমান টম পদ উলিয়াবা সেই সংখ্যাটো ইয়াত লিখিবা এতিয়া আমি a মানে কি প্ৰথম পদ আছিল 5 তাৰ পিছত আমি কি লিখিম 2 minus 1 মানে 1 d মানে তো আমাক কিমান দিয়া আছে 3/2 এইটো আমি পাইছো এই মাত্ৰ কৰি কেনে গতিকে এইটো লিখিম আমি 3/2 এইখিনি কৰিলে কিমান পাম আমি 2 5 গুণ 10 10 3 13 13/2 হল এটো হল a টোৰ মান এতিয়া আমি উলিয়াম a3 ৰ মান a3 ৰ মান কিমান হ'ব a plus 3 minus 1 d সবা a মানে তো 5 3 minus 1 মানে কি 2 into d মানে কিমান 3/2 তাৰ পিছত 2 2 কেনসেল গলে কি দেখিল 3 দেখিল পাছে দিনি 8 এতেকে আমি কি লিখিম এতেকে লুপ্ত পদ দুটা এটা পালো 13/2 আৰু এটা পালো a মই এই তিনিটা কৰি দিলো বাকি কিটা তোমালোকে নিজে ট্রাই কৰিবা এতিয়া 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো 3 8 13 18 ... এইটো এটা সমান্তৰ প্ৰগতি এই প্ৰগতিটোৰ কোনটো পদ 78 মানে 78 সংখ্যাৰ পদটো কিমান তাৰ পিছত আছে কেই নম্বৰ পদ এইটো হেতু সুধিছে তাৰ মানে n টো সুধিছে n সলিউশন বুলি লিখি ললো আমি লিখিলাম ইয়াত প্ৰথম লিখিলাম আমি প্ৰগতিটো কি দিছে আমাক 3 8 13 18 হয়নে এবাৰ আমি লিখিম ইয়াত a is equal a মানে প্ৰথম পদ 3 হয়নে d is equal d উলিয়াব লাগিলে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ 8 বিয়োগ 3 কিমান হ'ব 5 a d পালো a n কিমান দিয়া আছে 78 পদটো a n আৰু সেই পদটো কিমান নম্বৰত আছে মানে n উলিয়াব দিছে n কিমান সংখ্যক গতিকে আমি লিখিম আমি জানো যে a n is equal to a plus whole into n minus 1 d হয়নে এইটো লিখিলো এইটো তেতিয়া বহাই দিম এতেকে a n মানে কিমান লিখিম আমি 78 a মানে কিমান লিখিম 3 n minus 1 টো আমি n ৰ মানটো নাই আমাৰ তাৰ পিছত d কিমান দিয়া আছে d পাইছো আমি 5 গতিকে এইখিনি কৰা 78 তাৰ পিছত এইখিনি কিমান হ'ব 3 প্লাস আচ্ছা এইটো নহব এনেকৈ প্লাস 3 এইটো 3 টো আছে 3 টো এইপিনে আনা মাইনাস হ'ব হয়নে এইটো লিখা n minus 1 into 5 তাৰ পিছত এইফালে লিখা 78 minus 3 মানে 78 minus 3 মানে কিমান হ'ব 75 তাৰ পিছত ইয়াত থাকিল কি n minus 1 5 টো পূৰণ হৈছে এইপিনে আনা হৰণ হ'ব 75/5 হয়নে পাছেৰে 75 হৰণ কৰিলে কিমান বাজ 75 ৰে 5 হৰণ কৰিলে কিমান বাজ যাব 5 15 75 মানে 15 বাজ যাব n minus 1 কিমান হ'ব 15 তেনে হলে -1 টো এইপিনে গলে +1 15 + 1 কিমান হল 16 তাৰ মানে n = 16 তাৰ মানে 16তম পদটো হ'ব 78 এতেকে 16তম পদটো হ'ব 78